আজি আমি শিমলাবাৰী ওসমান গনি ডাঙৰীয়াৰ লগত আমি মিলিব কাৰণে আহিছোঁ। বিজেপি ওসমান গনি ডাঙৰীয়াৰ ঘৰতে আহিছোঁ। আমি আলিমুলামা সকলে মিলি ইয়াতে আহিছোঁ বিজেপি দলটো সাপোর্ট কৰিব কাৰণে। এটোৰ কাৰণে এইটোই হল যে বিজেপি দল আজি ভাল ভাল কাম কৰি আছে, আমাৰ উন্নয়নৰ খাতিৰত বহুত কাম কৰি আছে, নদীৰ সমস্যাবিলাক সমাধান কৰি আছে আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুত বিজেপি চৰকাৰ ভাল ভাল কাম কৰি আছে। আজি আমাৰ ৰাস্তাবিলাক পকি হৈ আছে, কিন্তু আমি 70 বছৰ এই কংগ্ৰেছ দলক ভোট দি আছো, কিন্তু এই উন্নয়নবিলাক আমি দেখা নাই। আৰু ইয়াৰ পরও আমরা এই তালাচাবি দল এটা আছে, মৌলানা বদরুদ্দিন আজমলক আমরা তিনিবারকৈ আমরা এমপি বনালো, কিন্তু আমরা উন্নয়ন বস্তু আমি পাওয়া নাই। ওই কারণে আমি আলিমুলামা সকলে মিলি এবার আমরা সকলে মিলি চাইছো যে এবার আমরা জলেশ্বৰ সমষ্টিৰ পৰা বিজেপি দলক আমি জিকাই লৈ আৰু আমাৰ এই জলেশ্বৰ সমষ্টিখন আমরা আগুৱাই লৈ যাওয়ার কারণে আমরা সকলে উৎসাহিত হয়েছি। আৰু এখানে কৈ মই আমার কথা নহয় নহয় আমাক প্ৰেছাৰ কৰিব জোৰ কৰি লৈ অহা নাই, কোনোবাই ধমকি লৈ লৈ অহা নাই, কিন্তু আমি নিজে ইচ্ছামতো ইয়াতে আহিছো যে আমাৰ জলেশ্বৰ সমষ্টিখন যদি আগুৱাই লৈ যাবৰ কাৰণে আগুৱাই লৈ যাব লাগে, তো আমি বিজেপি চৰকাৰক আমাক সাপোর্ট কৰিব লাগে আৰু ওসমান ভাইক আমাক আগুৱাই লৈ যাব লাগে। ওই কারণে আমি ইয়াতে আহিছো, আমাকে কোনো জোর করে ইয়াত লৈ অহা নাই। বিজেপিত যোগদান কৰিব অতি সোনকালে ইনশাল্লাহ আমরা যোগদান কৰিম, বিজেপি দলত যোগদান কৰিছো আৰু আলিমুলামা এই বিজেপি দলৰ লগত এতিয়া জড়িত আছে। আজি আপোনালোক কিমান জন আহিছে? আজি 15-20 জন মতো আহিছো। জলেশ্বৰ সমষ্টিৰ পৰাই আহিছে সকলে, কিছু আছে পীরবাড়ির পৰা আহিছে, কিছু ধুমৰগাড়ৰ পৰা আহিছে, কিছু শিয়ালকান্দা ধাৰাই বাজাৰৰ পৰা আহিছে, আৰু কিছু গৌৰনগৰৰ পৰা আহিছে, আৰু কিছু চাকলিৰ পৰাও আহিছো। মই চাকলিৰ পৰা আহিছো। বিভিন্ন ঠাইৰ পৰা আহিছে। হ্যাঁ, বিভিন্ন ঠাইৰ পৰা আমরা আহিছো। মাদ্রাসার শিক্ষক আমরা, আৰু কোনোবাই জামে মসজিদৰ ইমামো হয়, কোনোবাই আৰু এনেকুৱাই আর কি, মানে মাদ্রাসার শিক্ষক, মসজিদৰ ইমাম, এই সকলো আমরা ইয়াতে উপস্থিত হয়েছে। আপোনালোকে বিজেপিকে কিয় এনেকুৱা আকোৱালি ল'বলৈ মানে বিজেপি ভাল ভাল কাম কৰি আছে, কিন্তু বিজেপি যেতিয়া আছে কিন্তু আমরা বহুত শান্তিতে আছো, কিন্তু কংগ্রেস যেতিয়া আছিল আমরা ইমান শান্তিতে না আছিলো। বহুত আপোনালোকে দেখা পাইছে যে বহুত কংগ্রেস দল থাকার আছিল যে ওই টাইমত বহুত হাল্লা কাজিয়া হয়েছে, কিন্তু এতিয়া যে বিজেপি আছে কিন্তু ইমান হাল্লা কাজিয়া নাই, আমরা বহুত শান্তিতে আছো। ওই কারণে আমরা বিজেপি দলটো আগুৱাই লৈ যাওয়ার কারণে আহিছো।